Sunrise in West Virginia, sleep talking on the front porch, running barefoot to a creek. We learned. Welcome back to the channel. My name is Pejo and you are watching Nomadic Assamese. যোৱাকালি মন ভিলেজত আমি আহি পালোহি। আহি পোৱাৰ পাছত মন ভিলেজত তাত চাৰ্চত পাষ্টাৰৰ ঘৰত খোৱা বোৱা কৰি আমি ট্ৰেক কৰিলোঁ মন টাউনলৈকে। মন ভিলেজ প্ৰথম পায় আৰু মন টাউন মন ভিলেজৰ পাছত পায়। মন ভিলেজৰ পৰা আমি ট্ৰেক কৰিলোঁ মন টাউনলৈকে। ৰাতি হৈ গৈছিলে। তাৰ পাছত আমি এটা হোমষ্টে ল'লোঁ, যিটো হোমষ্টেত এতিয়া বৰ্তমান আছোঁ। এতিয়া সময় হৈছে মৰ্ণিং 7:15। চ' নাও we are try to heading towards লংৱা ভিলেজ। লংৱা ভিলেজ হৈছে ইণ্ডিয়াৰ এখন গাঁও, যিখন গাঁৱৰ লোকেল পিপলে দুখন দেশৰ চিটিজেনশ্বিপত বাস কৰি আছে। সকলোখিনি আপোনালোকক দেখুৱাই গৈ থাকিম। লংৱা কেনেকৈ গৈ পাওঁগৈ। আজি ছানডে হয়, ইয়াত হলিডে ছানডেটো। একচুৱেলি ছানডে আমাৰ তাতো বন্ধ থাকে, কিন্তু ইয়াত খ্ৰীষ্টান ধৰ্মৰ কাৰণে তেওঁলোক চাৰ্চত যায়। চ' সেইটো কাৰণে ছানডে দিনাখন বন্ধ থাকে। তো দেখুৱাই গৈ থাকিম কেনেকৈ যাম তালৈ। আৰু আজি প্ৰথম গৈ আছোঁ লংৱা ভিলেজ, ইণ্ডিয়াৰ এনেকুৱা এখন গাঁও যিখন গাঁৱৰ মাজেদি ইণ্ডিয়া আৰু ম্যানমাৰৰ বৰ্ডাৰ পাৰ হৈছে। সেই গাঁওখনৰ মানুহখিনি কাৰো লগত ভেদ বিবাদ নাই। সেই গাঁওখনৰ মানুহখিনি বহুত মিলা প্ৰীতিৰে থাকে, যি শুনিবলৈ পাইছোঁ। তাত গৈ আপোনালোকক দেখুৱাম হয় নে নহয়। আৰু ফাৰ্ষ্ট টাইম গৈ আছোঁ, বহুত এক্সাইটেড হৈ আছোঁ, ভাল লাগিছে। আৰু আপোনালোককো দেখুৱাই থাকিম। কিপ ৱাচিং, আই উইল কিপ ইউ অন পষ্টেড। আজি ছানডে হয়, হিটচাইক কৰিবৰ কাৰণে ট্ৰাই কৰিম, কিন্তু মষ্ট প্ৰবেবলি গাড়ী এতিয়ালৈকে দেখা নাই ৰাস্তাত। ছানডে ইয়াত সকলোৱে এওঁলোকক কইনাক ট্ৰাইবৰ মানুহখিনিয়ে মানে যে ট্ৰেভেল তেওঁলোকে নকৰে, তেওঁলোকে ছানডে দিনাখন সকলোৱে ৰেষ্ট ল'ব, তেনেকুৱা কিবা কথা আছে চাগে। মানে মোক আমাৰ হোষ্টেলৰ অ'নাৰৰ ৱাইফে অলপ আগত কৈছিলে কথাটো, যে পচিবল নহয়, অলপ টাফ হ'ব। চ' চাওঁ, টাফ হ'লেতো ভাল লাগে ন। টাফ হ'লে গৈও ভাল লাগে আৰু ট্ৰেভেল কৰিও ভাল লাগে। আমি এতিয়া ইয়াৰ পৰা ওলাইছোঁ। এই বিল্ডিংটোত আমি আছিলোঁ কালি ৰাতি, এইটো গেষ্ট হাউচত। চ' ইয়াৰ পৰা ওলাইছোঁ লংৱালৈ হিটচাইক কৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ। কিপ ৱাচিং, আই উইল কিপ ইউ অন পষ্টেড। আজি ইয়াত চব ক্ল'জ হৈ আছে। এইটো মেইন ট্ৰেফিক পইণ্ট মন টাউনৰ, বাট सब क्लोज। देवुदा, मैं उसको पूछा वो आदमी को, हम लोग नीचे जाके एक ट्रैफिक पॉइंट मिलेगा जो कल हम लोग उतरे थे ना, वहाँ से वो साइन बोर्ड था ना, कल देखा था ना, वहाँ से। So right now লংৱা যোৱা ৰাস্তাৰ ষ্টাৰ্টিং পইণ্ট পালোহি। ইয়াত আমি ইয়াৰ পৰা হিটচাইক কৰিম। অলপ দূৰ আহিলোঁ এখন গাড়ীত হিটচাইক কৰি, তেওঁলোক ইয়াৰে হয়, ইয়াত তেল ভৰাব আহিছিলে পেট্ৰল পাম্পত।
চ' তাত তেওঁলোকৰ লগতে আহিলোঁ এই ৰাস্তাটোলৈকে হিটচাইক কৰি ইয়াৰ পৰা 42 কিলোমিটাৰ্ছ লংৱা চ' 42 কিলোমিটাৰ্ছ একদম কম হয় কিন্তু বহুত ডিফিকাল্ট ৰাস্তা হয় চ' সেইটো কাৰণে আই উইল ট্ৰাই টু হিটচাইক maybe it's difficult for us today. Let's see what will be happen and how we will reach to Longwa. Finger crossed. I'll keep you on posted. Keep watching Nomadic Assamese. So এতিয়া এখন অটোয়ে তেওঁ অটো হয় কিন্তু আমাৰ পৰা কোনো পইচা নলয় কৈছোঁ হেল্প কৰি দিয়ক আমাক 1.5 किलोमीटर लीव দিব 1.5 किलोमीटर का लीव मिल गया है ठीक है चलिए चलते हैं थैंक यू ब्रदर তো যিখন অটোত আহিছিলোঁ সেই অটোখনে এইখিনিলৈকে এৰিলে এই জেগাখনৰ নাম হৈছে APMC গেট মন টাউনৰ পৰা 1.5-2 কিলোমিটাৰ আমি যিটো ৰাস্তাত আছিলোঁ সেই ৰাস্তাত এতিয়া ইয়াৰ পৰা কি পাওঁ আৰু কেনেকৈ হিটচাইক কৰিম সেইটো দেখুৱাই গৈ থাকিম আৰু ইয়াৰ পৰা কি পাওঁ একো নাজানো আজি সানডে जाके रखा है तो कैसे आज तो गाड़ी मिलना मुश्किल है लेकिन मुश्किल ही तो हम लोग का वही है ना मकसद है मुश्किल में हम लोग कैसे जाए तो याते देबुराय मैं कथा पाती आसो और गाड़ी हले बात चाइ आसो कीप वाचिंग आई विल कीप यू ऑन पोस्टेड आप ही है या हाँ हाँ दो जन ना ओके ओके ठीक है व्हाट्स योर नेम मैंने भी चिंगू ओके आपका आप यहाँ का ही है ना यहाँ का ही लोकल ये मेरा दोस्त एक ही गांव का है ओके ओके थैंक यू तो हम लोग कितना दूर है वो गांव यहाँ से कुल मिला के ये कोई समथिंग लाइक 55 या 60 किलोमीटर 55 to 60 किलोमीटर का दूरी है ओके मतलब लॉन्गवा साइड में ही है लोंगवा साइड में नहीं लोंगवा तो ये बाई तरफ है तो मतलब हाँ लेफ्ट में तो मेरा ये या राइट में ठीक है मतलब यहाँ से डिवाइडेशन कहाँ पे होता है थोड़ा आगे जाके वो जो ब्रिज होते हैं ना ठीक है, ठीक। ब्रिज पार करके डाइवर्शन ठीक ठीक थोड़ा बात कर लीजिए हाँ लीव करने के लिए देने के लिए তো এই দাদাই আমাক লিভ দিছে ইয়াত এজন এখন গাড়ী তেখেতৰ ইয়াত আমি লিভ পাইছোঁ চ' ইয়াৰ পৰা ক'লৈকে তেওঁৰে নাজানো কিন্তু তেওঁ কৈছে যে লংৱা এটা বেলেগ ছাইডত হয় আৰু এইটো এটা বেলেগ ছাইড হয় চ' লেটছ চি গৈ আছোঁ তাত তেখেতৰ লগত তেখেতে কৈছে আমাক তেখেতৰ গাঁৱলৈ যাবলৈ কিন্তু চাওঁ কি হয়
आपको पूछना चाहता हूँ। जी जी हाँ। हाँ तो आप हम लोग को लीव दिया जी जी रास्ते से और हम लोग तो जा रहे थे लंगवा, हाँ तो आपसे मुलाकात हुआ। हाँ उसके बाद आप बोले कि मेरा गांव चलिए, जी जी तो हम लोग को बहुत अच्छा लगा है कि आप जो बोला है कि आपका गांव जो है लंगवा फेमस हो गया है, ठीक है, हाँ लेकिन आपका जो गांव है इसमें अनएक्सप्लोर्ड है। हाँ एक्चुअल चीज जो है वो अनएक्सप्लोर्ड जगह में ही देखने मिलते हैं। हाँ तो मेरा वीडियो से आप कुछ बोलना चाहिएगा कि आपका गांव कोई आइए विजिट करे। हाँ बिल्कुल बिल्कुल। हाँ मोन डिस्ट्रिक्ट में बहुत सारे ऐसे गांव हैं हाँ जो अनएक्सप्लोर्ड हैं। हाँ बहुत सारे, ना सिर्फ मेरा गांव, हाँ और भी बहुत से गांव हैं जहाँ पे लोगों की रहन सहन, गांव वाले जो है बहुत ही सरल सी जिंदगी जीते हैं। हाँ और मतलब बहुत ही अविश्वसनीय, मतलब काइंड ऑफ समटाइम्स हमें वियर्ड भी लगेंगे, हाँ। समटाइम्स एक्साइटिंग लगेंगे, हाँ। समटाइम्स वेरी एक्सट्रेंज भी लगेंगे, हाँ और कुछ नया देखने को मिलेगा। जैसे कि अभी तो लोंगवा है, हाँ ऐसे ही और भी सारे गांव हैं। ओके और जहाँ पे लोगों का मतलब रहन सहन, जो घर बनाने का तरीका, खेती बाड़ी का वो तरीका जो है हाँ अनोखा, मतलब अनोखा है। बहुत ही अनोखा, बहुत ही कुछ आपको मतलब एक्सपीरियंस करने मिलेगा। ৰাস্তা বহুতেই বেয়া, আমি গাড়ীৰ পৰা নামি দিছোঁ কাৰণ গাড়ী ৱেইট থাকিলে উঠিবলৈ দিগদাৰ হয়। टायर बहुत ख़त्म हो जाएगा, टायर का बहुत स्लीप है ना। बहुत स्लीपरी रास्ता तो काली कारण बरखुन बारिश होता रहता है ना, इसीलिए। सो आमी नामी दिলোঁ আৰু গাড়ীখন উঠি গ'ল নামি দিয়াৰ পাছতে। এতিয়া আমি গৈ আছোঁ তেখেতৰ গাঁৱলৈ, আপোনালোক দেখুৱাই গৈ থাকিম। कीप वॉचिंग, स्टे ट्यून। और ये देवुदा है, अनएक्सप्लोर जगह को एक्सप्लोर करने जा रहे हैं। আমি এতিয়া তেখেতৰ ঘৰৰ পৰা আগে আগে এটা জেগাত ৰখিছিলোঁ। এইবোৰ যি কাঠৰ কুণ্ডা দেখিছে, এইখিনি কাঠৰ কুণ্ডা হয়, কিন্তু টপত য'ত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ এৰিয়া আছে, মানে ম্যানমাৰ এণ্ড ইণ্ডো ম্যানমাৰ বৰ্ডাৰ, সেই বৰ্ডাৰৰ তাত যিখিনি নাগালেণ্ডৰ ফালৰ আমাৰ ইণ্ডিয়াৰ যিখিনি গছ হয়, গছ যিকোনো কামত যেতিয়া তেওঁলোকৰ লগা হয়, দৰকাৰ হয়, তেওঁলোকে কাটি এই ঝৰ্ণাটো য'ৰ পৰা বৈ আহিছে তাত পেলাই দিয়ে আৰু তাৰ পৰা আহি 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 এই তল পায়হি। ইণ্টাৰেষ্টিং, বাট এটাই কথা কওঁ, যেনেকৈ এইখিনি গছ কাটিছে নাজানো লিগেল অৰ ইলিগেল, বাট যদি গছ এনেকৈ কাটি থাকে নাইবা ইলিগেলি আমাৰ যেনেকৈ গছ কাটে, প্লিজ ষ্টপ দিছ, গছ কটাটো বন্ধ কৰক। হয়, দৰকাৰ হয়, আমাৰ দৰকাৰ হয়, যিকোনো বস্তু আমাৰ সাজিবৰ কাৰণে দৰকাৰ হয় কাঠৰ বস্তু, কিন্তু এয়া নাজানো কেনেকৈ ইলিগেলি হৈ আছে নে লিগেলি হৈ আছে, কিন্তু জাষ্ট দেখা পালোঁ, ৰখিলোঁ। কিন্তু যোনে ইলিগেলি কৰি আছে, যদি আপোনালোকে দেখা পাইছে
যেনেকৈ ইলিগেলি কৰা চ' বাধা দিয়ক বন্ধ কৰক ছেভ ট্ৰী ছেভ লাইফ গছ থাকিলেহে আমিবোৰ থাকিম আৰু আমাৰ এই পৃথিৱীখন সেউজীয়া হৈ থাকিব এনেকৈ আৰু সেয়ে এতিয়া গৈ আছোঁ লেটছ ষ্টাৰ্ট এগেইন টুৱাৰ্ডছ ইণ্ডো ম্যানমাৰ বৰ্ডাৰ Yahweh nok tu ole mu jilang kong